ইসলাম সর্বজন প্রার্থনা করেন সমস্ত নামঘোষা শাস্ত্রভাগী ৩৬৬ নম্বৰ পুটত খুব সুন্দৰকৈ মহাপুৰুষ মাধৱ পুৰুষে গীতাৰ যে আধ্যাত্মিক দৰ্শন বা কৃষ্ণ আৰু অৰ্জুনৰ মাজত মিলনৰ যে আধ্যাত্মিক কথোপকথন, সেই কথোপকথন দুটামান পদত খুব সুন্দৰকৈ উল্লেখ কৰি কৈছে, অসম মূৰ্খভাৱে যিটোজনে উত্তম পুৰুষ মুখ মানে তাকে সৰ্বেবেত্তা বুলিও পক্ষী অৰ্জুন, যিটো সমস্তকে পৰিহৰি কায় বাক্য মনে যত্ন কৰি ভজয় আমাকৰ পুৰুষক সিটো নিপুণ। ইতিমধ্যে আমাৰ এজন বাপে কৈছিলে যে কিছু কিছু লোকে দেৱ দেৱীৰ কিবা কিবি বিলাকক বিৰোধিচৰণ কৰে, ফলস্বৰূপে মনত অনুভূতিত আঘাতপ্ৰাপ্ত লাগে। কথা এটা কৈছে, আচল কথা এটা আমি উল্লেখ কৰিব বিচাৰিছো, যিহেতুকে গছৰ গুৰিত পানী দিলে ডালপত্ৰই পায়, ডালপত্ৰই পানী দিলে কোনেও নাপায় বুলি আমি ইতিমধ্যে পাইছোৱেই, যে জগতৰ আধাৰ দৈৱকী কুমাৰ সংসাৰতে সাৰ চৰণ কুমাৰ। এতিয়া আমি মূল বস্তুটো হৈছে কি, যে বেদৰ যিমান বিলাক দৰ্শন নাথাকক কিয়, বেদৰ যিটো মূল তত্ত্ব, বেদে সকলোকে শ্ৰেষ্ঠ বুলি কৈছে। তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ হোম তীৰ্থ ব্ৰত স্নান দান ইত্যাদি ইত্যাদি। এতিয়া বেদ বিলাকে কাক শ্ৰেষ্ঠ বুলি কৈছে? বেদে যেনিবা কৈছে যে আমুক কৰা আমুক কৰা তামুক কৰা, কিন্তু আপুনি মই আমি বেদৰ মতে আমি চলি আছো, ঠিক আছে, কিন্তু বেদ বিলাকনো কাক স্তুতি কৰি আছে বা বেদ বিলাকেনো কাৰ ওচৰত ভক্তি কৰে? এতিয়া তেতিয়াহ'লে আপোনালোকে সকলোৱে জানে বেদৰ স্তুতি যে চাৰিওখন বেদে মানে কাৰ ওচৰত স্তুতি কৰিছে, যে দৈৱকী নন্দন দিও মুঠ পৰে নাই কিয় পৰম ফাটুকি সংসাৰত, চৰণে ধৰিব আমি চৰণে শৰণ লৈও ধৰিও দিছে ভিতৰ সংকট। অৰ্থাৎ চাৰিখন বেদেও মানে কি কৰিছে, যে সেই মানে বেদৰ যি পৰম বিদ্য নাৰায়ণৰ ওচৰতে তুলিছে, আশ্ৰয় লৈছে। আৰু যেতিয়া এজন ব্যক্তি প্ৰকৃতাৰ্থত বৈষ্ণৱী হব, বৈষ্ণৱী হোৱা মাত্ৰকে তেওঁ কি আৰু কুকুৰৰ চিগালৰ গদৰ্ভ যত যিমান মানে আছে সকলোকে সেৱা কৰে, সকলোকে ভক্তি কৰে, সকলোকে শ্ৰদ্ধা কৰে। খালি যেনিবা কেনেকে নকৰে, পৃথকে পৃথকে নকৰে। কাৰণ সমস্ত ভূততে ব্যাপী আছো মই হৰি, সমস্তকে মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। যিসকলে প্ৰকৃতত বৈষ্ণৱী মাৰ্গ হয়, তেওঁলোকে কেতিয়াও কোনো ধৰণৰ মানে দেৱ দেৱী কিবা কিবিবিলাকক কেতিয়াও বিৰুদ্ধাচৰণ নকৰে। বা বিৰুদ্ধাচৰণৰ ভাৱটো এইটোৱেই যে অন্য দেৱী দেৱ নকৰিবা সেৱ, ইহে নপঢ়িবে তাৰ মূৰ্তিকো নাচাইবা, প্ৰসাদো নাখাইবা, ভক্তি হৈ কৰি বিচাৰ। আপুনি যেনিবা এতিয়া চশমাটো যেতিয়া পিন্ধি থাকে, চশমাটো পিন্ধোতে আপুনি স্পষ্টকে দেখিলে, ফটফটীয়াকৈ দেখিলে, বাকীবিলাকে চশমাযোৰ পিন্ধা নাই, বাকীবিলাকে দেখা নাই, তেনেস্থলত আপুনি কিন্তু দেখুৱাই দিয়া, তেওঁলোকক বুজাই দিয়াটো কিন্তু এটা কি আছে, নিয়ম এটা আছে। কিয়নো জ্যেষ্ঠজনে বা অভিজ্ঞজনে যদি দেখুৱাই নিদিয়ে, তেনেস্থলত অনভিজ্ঞবিলাকে কেনেকৈ কি কৰিব? শংকৰদেৱ মাধৱদেৱৰ সময়ত এই স্বতন্ত্ৰটো ইমান প্ৰচাৰ হোৱা নাছিলে, আধ্যাত্মিক দৰ্শনটো ইমান প্ৰচাৰ হোৱা নাছিলে। শংকৰদেৱ মাধৱদেৱৰ যিটো জ্ঞান চক্ষু বুজিছিলে, প্ৰথমতেতো মাধৱদেৱৰ জ্ঞান চক্ষুৱে নাছিলে, তেতিয়াও তেওঁ সেই আগম শাস্ত্ৰকে বা তেওঁ মানে সেই মানে কৰ্মকাণ্ডী মাৰ্গকে তেওঁ শ্ৰেষ্ঠ বুলি ভাবি আছিলে, পূজা পাতলক যাগ যজ্ঞকে শ্ৰেষ্ঠ বুলি ভাবিছিলে। কিন্তু যেতিয়া সৎসং পালে, কাৰ সৎসং পাইছিলে? মাধৱ পুৰুষে শংকৰদেৱ গুৰুজনৰ সৎসং পালে। আৰু সৎসংগৰ পিছতে কিন্তু তেওঁ জীৱনত যি অভিজ্ঞতা লাভ কৰিলে, সেই জীৱনৰ অভিজ্ঞতা তেওঁ জীৱনৰ বাস্তৱ যিটো দিশ, সেই দিশটো যাতে বাকীবিলাকেও যাতে হৃদয়ংগম কৰিব পাৰে, অনুভৱ কৰিব পাৰে, তাৰ বাবে তেওঁলোকে নিজেও আচৰণ কৰি দেখুৱালে আৰু পৰৱৰ্তী প্ৰজন্মৰ কাৰণেও সেই একে দৰ্শনে আমাক দি থৈ গ'ল। তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ হোম তীৰ্থ ব্ৰত কৰি আগতে মানুহে ইমান টকা, ইমান ধন, ইমান সময় ব্যয় কৰি ঈশ্বৰৰ নামত আনকি মানুহ বলি দিলে, নৰ বলি দিলে, কত যে কি কৰিলে তাৰো কোনো কিবা শিক্ষা নাই। কিন্তু তাৰ পৰিৱৰ্তে শংকৰদেৱ মাধৱদেৱ দুজনা গুৰুৱে নৱবৈষ্ণৱ ধৰ্মটো প্ৰকাশ আৰু প্ৰচাৰ কৰি যাগ যজ্ঞ কৰি টকা পইচা খৰচ কৰি যিটো তৃপ্তি পায়, আপোনাক একোৱে নালাগে, অকল দুটা কথা, ঠাই মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কবিৰ স্বৰূপ। এতিয়া মূল এই যিটো স্বৰূপ, এই স্বৰূপটোকে মানে কি কৰিছে, গীতা স্বয়ং শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কৈ গৈছে, কি বুলি কৈ গৈছে, যে যিটো সমস্তকে পৰিহৰি, সমস্তকে পৰিত্যাগ কৰিলে, কাক পৰিত্যাগ কৰিলে? ব্ৰহ্মা হওক, লক্ষী হওক, ইন্দ্ৰ হওক, বায়ু হওক, বৰুণ হওক, পত্নী, পুত্ৰ, ভাইজা, ইষ্ট মিত্ৰ, সকলোকে পৰিত্যাগ কৰিলে। পৰিত্যাগ কৰা আৰু বিৰুদ্ধাচৰণ কৰাৰ মাজত কিন্তু পাৰ্থক্য আছে। এই যে পৰিত্যাগ কৰে আৰু বিৰুদ্ধাচৰণ কৰে, পৰিত্যাগ মানে কি? তেওঁৰ মানে সেইটো ইচ্ছা নাই, আৰু বিৰুদ্ধাচৰণ কৰা মানে কি?
তেওঁৰ প্ৰতি কিবা এটা বিৰোধ আছে। যিহেতুকে বৈষ্ণৱী বিলাকে সকলোকে ঈশ্বৰ স্বৰূপ দেখে, যিহেতুকে বিষ্ণু বৈষ্ণৱী মাৰ্গ বিলাকে বা প্ৰকৃতাৰ্থত ভকত বিলাকে সকলোকে কি দেখে, সমান দেখে। সেইকাৰণে তেওঁলোকে আৰু বিৰোধাচৰণ কৰাৰ কথা কোনো কি নাহে, প্ৰশ্ন নাহে। সেইকাৰণে যে সমস্তকে পৰিহৰি কায় বাক্য মনে যত্ন কৰি, যে কায় বাক্য আৰু মন এই তিনিটা মানে কি কৰে, ঈশ্বৰৰ ওচৰতে অৰ্পণ কৰি ভজয় আমাক পুৰুষ সিটো নিপুণ। আপুনি মই আমি জীৱনত এক্সপাৰ্ট হোৱাটো বিচাৰোঁ। ডাক্তৰ হিচাপে এক্সপাৰ্ট, শিক্ষক হিচাপে এক্সপাৰ্ট, ৰান্ধনী হিচাপে এক্সপাৰ্ট, নামাচাৰ্য হিচাপে এক্সপাৰ্ট, ব্যাখ্যাকাৰ হিচাপে এক্সপাৰ্ট, বা বোলে পুলিচ হিচাপে এক্সপাৰ্ট হোৱাটো বিচাৰোঁ। আপুনি মই আমি যদিও এক্সপাৰ্ট যদি ভকত হ'ব যদি বিচাৰিছো, আপুনি মই আজি যদি এজন এক্সপাৰ্ট পুৰুষ যদি হ'ব যদি বিচাৰিছো, তেতিয়াহ'লে আমাৰ দায়িত্ব আৰু কৰ্তব্য কি হ'ব লাগিব, যে ভজয় আমাক মানে কাক কৃষ্ণক কৈছে, কৃষ্ণই কৈছে যে যিজনে মোক মানে একাগ্ৰ চিত্তে কায় বাক্য মানে বুজিব, সেইজনে হৈছে যে তাৰ সবে ধন্য, তাৰ সবে পূজ্য, তাৰ সেই বুজিত জন, কলি যোগে হৰি আনকো বুলাই আপুনি কৰে কীৰ্তন। মাধৱদেৱ কিন্তু ইমান সৰু সুৰা ভকত নাছিল, মাধৱদেৱ কিন্তু ইমান সৰু সুৰা পণ্ডিত নাছিল। আপোনালোকে বিশ্লেষণ কৰিলে পাব যে আদি সত্য যুগৰ পৰা যিমান বিলাক তাৰ কি তৰ্ক যে কৰে, কাজিয়া যে কৰে, তৰ্ক আৰু কাজিয়াৰ মাজত পাৰ্থক্যতা আছে। কাজিয়া মানে কি যি টি কথা কৈ দিব পাৰে, কিন্তু তৰ্ক মানে কি একদম পুৰা যুক্তিযুক্ত, যুদ্ধ মানে কি অস্ত্ৰ শস্ত্ৰ। শংকৰদেৱ আৰু মাধৱদেৱে যি তৰ্ক যুদ্ধ কৰিলে, এফালে আগম, এফালে নিগম, এফালে ফগুনি, এফালে নিগুনি, এফালে বৈষ্ণৱী মাৰ্গ, এফালে শাক্ত মাৰ্গ, এফালে হৈছে বৈষ্ণৱী ধাৰণা আৰু আনফালে হৈছে শাক্তপন্থী ধাৰণা। আৰু এই দুটা ধাৰণাৰ মাজত আমি ইতিমধ্যে গম পালো, ভাগৱতীয় সিদ্ধান্ত দিলে, মহাপুৰুষ মাধৱদেৱেও শেষত পৰাজয় বৰণ কৰিলে। মূল দৰ্শনটো হৈছে কি, এক দেৱ এক কেৱ এক বিনে নাই শিকিব। আৰু সেই কথাটো প্ৰতিপন্ন কৰিবলৈ গৈ যদি কাৰোবাক যদি বিৰুদ্ধাচৰণ হিচাপেও যদি কৰিব যদি লাগে, তাত কিন্তু কোনো ধৰণৰ কি নাথাকে, দুখ নাথাকে। কাৰণ আপুনি MA পাছ কৰি বা মই MA পাছ কৰাৰ পিছত যিটো কথা জ্ঞান পালো, কোনোবাই এজনে মেট্ৰিক পাছ কৰাই নাই, আৰু মেট্ৰিক পাছ নকৰাজনক আপুনি বুজাই ক'ব লাগিব, তেতিয়াহে সেইজনে ভালকে বুজিব। আৰু যদি ভালকে যদি বুজি নাপায়, কাৰাকে ক'ব লাগিব। ল'ৰাটো বা ছোৱালীজনক নেওতা এখন মুখস্থ কৰিবলৈ ক'লে মুখস্থ কৰি নানে, কিন্তু যেতিয়া পোচাক যেতিয়া দিয়া হয়, তেতিয়া কিন্তু সি মুখস্থ কৰিবলৈ বাধ্য। সেইকাৰণে ৰাম বুলি ফুৰা বাহু আচাৰি, কপট মুখক কিন্তু পেলোৱা উঠাৰি। আপোনাৰ মোৰ ভয় আছে, অজ্ঞান, আমি নাজানো ঈশ্বৰনো কেইটা, ঈশ্বৰ এটাই নে দেৱ দেৱী বিলাকৰ মাজতো ঈশ্বৰ আছে নে, আমাৰ ভাৱৰ ধাৰণা কিছুমান আছে। কিন্তু যিজনে প্ৰকৃত সত্যটো জানে, যিজনে প্ৰকৃত স্বৰূপটো অনুভৱ কৰে, তেওঁ যেতিয়া বুজাই পাব, তেওঁ যেতিয়া আদৰ্শৰ মাজেৰে উপস্থাপন যেতিয়া কৰিব, বাকীবিলাকে বুজিব। শংকৰদেৱ মাধৱদেৱ দুজনা গুৰুৱে, শংকৰদেৱে অকলে স্বয়ং হিচাপে বুজিছিলে, মাধৱদেৱে পৰৱৰ্তী পৰ্যায়ত বুজিলে, আৰু বুজাৰ পিছতে ইমানেই ত্যাগ কৰিলে। আজি যদি আপোনালোকে তুলনা কৰি চাই মাধৱদেৱ, আজি আপুনি মই আমি নিজৰ ঘৰখন, নিজৰ পত্নী, নিজৰ পৰিয়াল আমি কাকো এৰিব নোৱাৰো। লাগিলে জন্ম দিয়া মাক বাপেকক আমি এৰি দিম, মানে বাৰু আপুনি মই আমি জন্ম দিয়া মাক বাপেকক এৰি দিম, ককাই ভাইক এৰি দিম, কিন্তু নিজৰ পত্নী, নিজৰ পুত্ৰক আমি কিন্তু কেতিয়াও পৰিত্যাগ নকৰো। কিন্তু মাধৱ পুৰুষৰ জীৱন দৰ্শন ল'লে চব, আগবেলা আহি পেলাই শংকৰদেৱক সেৱা কৰিলে, পিছবেলা যাওঁতেও শংকৰদেৱক সেৱা কৰি গ'ল। তেতিয়া সুধিলে তুমিনো দুবাৰ কেলে সেৱা কৰিলা? প্ৰথমতে আপোনাক জ্যেষ্ঠ বুলি সেৱা কৰিলো, আৰু এতিয়া বিদায়ৰ সময়ত মই আপোনাক একেবাৰে উপৰিতি গুৰু মানি সেৱা কৰিলো। আৰু সেইদিনাখনিৰ পৰাই তেওঁ আনকি জোৰোণৰ কন্যা, তেওঁ বিয়া বাৰু পাতি সমগ্ৰ জীৱনটো সুখে সন্তোষে কটাব পাৰিলেহেঁতেন, কিন্তু কাৰ কাৰণে তেওঁ অনুযায়ী হৈ থাকিলে, কাৰ কাৰণেনো তেওঁ এই জোৰোণৰ কন্যা পৰিত্যাগ কৰিলে? দুটা কথা, সত্যৰ কাৰণে সকলো ত্যাগ কৰিব পাৰি, কোনো কাৰণতে সত্যক ত্যাগ কৰিব নোৱাৰে। আৰু সেই সত্যটো যদি কোনোবাই যদি বাহু আচাৰি যদি কয়, আৰু সেই সত্যটো প্ৰতিস্থাপন কৰিবলৈ যাওঁতে, কৃষ্ণ শ্ৰেষ্ঠটো প্ৰতিপন্ন কৰিবলৈ যাওঁতে যদি আপোনাৰ মোৰ সংবিধানক যদি বেয়াকৈ ক'বলগীয়া হয়, তাত কিন্তু কোনো ধৰণৰ দুখ বা চিত্ত থাকিব নোৱাৰে। কাৰণ তেওঁলোকে জনা নাই, তেওঁলোকে বুজা নাই, তেওঁলোকে অবোধ, তেওঁলোকে নিৰ্বোধ। সেইকাৰণে যেতিয়া আপুনি মই যেতিয়া জানিম বা আপুনি যেতিয়া বুজি পাব, বুজি পোৱাৰ পিছত আমি কেতিয়াও কি নকৰো, পৰাপক্ষত ভুলটো নকৰো। আৰু কোনোবাই যদি ভুল কৰে, সেই ভুলটো দেখুৱাই দিয়াটো কিন্তু সকলোৰে দায়িত্ব। হাতে পাছে বৰ বুলি আপুনি জানে, কিন্তু সেই ল'ৰাটোৱে যেতিয়া মানে 12 যোগ 1 যোগ দি পেলাই যেতিয়া 12 লগত 1 যোগ কৰি যদি 12 বুলি কৈ দিয়ে, তেতিয়াতো আপুনি তাক ক'বই লাগিব, তাকতো ভালকে বুজাবই লাগিব। সেইকাৰণে মাধৱ পুৰুষৰ জীৱনী দৰ্শনটোত আমাক কেনেকৈনো আধ্যাত্মিকমুখী হ'ব লাগে
লাগে তাকে কৈ পেলাই কৈছে যে মুঠেহে কেৱল দিয়া চিত্ৰ। এই কথা কিন্তু স্বয়ং কিন্তু শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কৈ গৈছে যে হে অৰ্জুন, মুকেহে মাত্ৰ দিয়া চিত্ৰ, মুঠে মাত্ৰ প্ৰাণ অৰ্পিত। তুমি সদায় মানে মুখে মানে কি কৰা, অৰ্পণ কৰা, দেহ মন প্ৰাণ তুমি অৰ্পণ কৰা। অন্য মিলি মুখেহে বোধ কৰাবে, অন্য তুমি নিজেও তুমি মোৰ প্ৰতি শ্ৰেষ্ঠত্বটো দেখুওৱা আৰু অন্যান্য বিলাককো তুমি মোৰ যিটো শ্ৰেষ্ঠত্ব, মোৰ যিটো মানে আত্মসৰ্বস্ব যিটো ভাৱ, মোৰ যিটো মানে প্ৰভুত্ব বা ঈশ্বৰত্ব যিটো ভাৱ, সেই ভাৱটো তুমি কি কৰা, অন্য মিলি মুখেহে বোধ কৰাবে। সকলো ফালৰ পৰা মোক যেতিয়া শ্ৰেষ্ঠত্ব হিচাপে দেখুৱাবা, মুখে মাত্ৰ কহে সৰ্বক্ষণে, সকলোৱে যেতিয়া প্ৰত্যেকটো মুহূৰ্ত যেতিয়া মোৰ কথাকে যেতিয়া কব, পৰম আনন্দ লোভী মনে, তেতিয়া মানে তেওঁ পৰম আনন্দ লাভ কৰাৰ লগতে আনন্দ সংসাৰে মজি ৰহে প্ৰেম ভাৱে, যে সংসাৰ সাগৰত তেওঁ প্ৰেম ভাৱে মজিব পাৰে। কেনেকৈ? পুত্ৰৰ ওপৰত যেতিয়া আনন্দ নকৰে, মৰিলে নকৰে, মান অপমান যিজনৰ নাই, সেয়েহে সাধু দুখ। আজি দুখ দিছা কোনে দিছা? ভগৱন্ত তুমিয়ে দিছা। সুখ দিছা তুমিয়ে দিছা, মান দিছা তুমি দিছা, অপমান দিছা তুমি দিছা, সুখ দিছা তুমি দিছা, দুখ দিছা তুমি দিছা। তোমাৰে তোমাৰে এখন সংসাৰ, মই মাত্ৰ নিমিত্ত। এই যিটো বৈৰাগ্য ভাৱনা যেতিয়া মানুহৰ মনলৈ আহে, তেতিয়া আপোনাৰ আমি জীৱনত যিমান দুখ নাহক কিয়, যিমান বাধা নাহক কিয়, আপুনি আমি কি কৰিব পাৰো, এডজাষ্ট কৰিব পাৰো। চাওকচোন, এতিয়া গৰম দিনত আমি এডজাষ্ট কৰা নাই নে? ঠাণ্ডা আহিছে আমি এডজাষ্ট কৰিব পাৰো, ৰ'দ আহিছে আমি এডজাষ্ট কৰিব পাৰো, বতাহ বা বৰষুণ দিয়ে, ঠাণ্ডা হৈছে, বসন্ত আহিছে, শীত আহিছে, আমি প্ৰত্যেকটো পৰিৱেশতে আমি কি কৰো, জলবায়ুৰ লগে লগে আমি এডজাষ্ট কৰো। ঠিক তেনেকে যদি আপুনি আমি ৰ'দ বতাহ বৰষুণ বায়ু যদি এডজাষ্ট কৰিব পাৰো, তেনেহলে জীৱনলৈ অহা অকণমান দুখ, জীৱনলৈ অহা অকণমান কষ্ট, জীৱনলৈ অহা অকণমান বেদনা, হতাশা, বেমাৰ বা জীৱনলৈ অহা অকণমান অপমান তিৰস্কাৰ আপুনি আমি কিয়নো সংযত কৰিব নোৱাৰো। সেইটো আমাৰ কাৰণে লাগতীয়াল প্ৰশ্ন। সেইকাৰণে উশাহবোৰে যেনেকৈ, পাংখাবোৰে তেনেকৈ, জীৱন যুদ্ধৰ লগত কৰি সদায় ঘূৰিব তেনেকৈ। এতিয়া কথা হৈছে এইটোৱে, যদি আমি আগতীয়াকৈ যদি কথা কেইটামান বুজি লওঁ, তেতিয়াহ'লে আমি ৰ'দত কষ্ট পাব নালাগে। আগতীয়াকৈ আমি যদি কথা কেইটামান বুজি লওঁ, বৰষুণত তিতিব নালাগে। আগতীয়াকৈ যদি আমি কেইটামান নিয়ম যদি জানি লওঁ, তেতিয়াহ'লে আমি দুখ কৰিব নালাগে। আগতীয়াকৈ কেইটামান নিয়ম জানি ললে আমি জীৱনত বা দেহাটোত কষ্ট ভোগ কৰিব নালাগে। সেই নিয়মকেইটা ক'ত আছে? সেই নিয়মকেইটা আপোনাক মোক আমাক কীৰ্তনেই হওক, দশমেই হওক, ঘোষাই হওক, ৰত্নাৱলীয়ে হওক, আমাক পাতে পাতে পদে পদে বিভিন্ন ধৰণৰ মাধ্যমেৰে বা গীতাতে হওক আমাক সিদ্ধান্ত, আমাক উপদেশ আৰু আমাক কি কৰি থৈ গৈছে, দিক দৰ্শন তথা মাৰ্গ দৰ্শন কৰি থৈ গৈছে। জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আপুনি আমি কিছুমান নীতি মানি চলিব লাগে, কিছুমান আচাৰ মানি চলিব লাগে। সেইকাৰণে কোৱা হৈছে, আচাৰ ধৰ্মতকে ধৰ্ম নাই, নিয়মে সংযমে থাকিবে সদায়। অন্ন আচাৰ, পাত্ৰ আচাৰ, বস্ত্ৰ আচাৰ, যৌন আচাৰ, শৌচ আচাৰ, বিভিন্ন ধৰণৰ আচাৰ আছে। কিন্তু আপুনি মানুহ কিমান, আপুনি পালন কৰো কিমান? আপোনাৰ মোৰ মাজতে যদি কোনোবাই যদি পালন কৰে, তেওঁলোকৰ জীৱনত টকা পইচা নাথাককেই লাগিলে, কিন্তু মনত সদায় সুখ, মনত সদায় শান্তি। কাৰোবাৰ লাখ টকা কোটি টকা থক, কিন্তু এই আচাৰ ধৰ্ম বা এই সদাচাৰ বা এই গুৰু আদৰ্শ আপুনি নজনাৰ কাৰণে, নুবুজাৰ কাৰণে লাখ টকা কোটি টকা থাকিলেও মনত আমাৰ সুখ বা শান্তি নাই। কিয় কি সমস্যাই সেৱাটো ধৰিব বিচাৰিছে, সময় হৈ আহিছে।